এইটো এডভাৰটাইজমেণ্ট আহিছে টি ৰিচাৰ্চ এছ'চিয়েশ্যনৰ ফালৰ পৰা আহিছে। ইয়াতে পোষ্ট মুকলি হৈছে জুনিয়ৰ ৰিচাৰ্চ ফেল' ভেকেঞ্চি মুকলি হৈছে। আপাৰ এজ লিমিট হৈছে 35 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব আৰু নাম্বাৰ অফ পোষ্ট এটা আছে আৰু এই পোষ্টৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব MSc ইন লাইফ ছায়েন্স বা এন্থ্ৰম'লজি বা জুলজি বা বায়'টেকন'লজি এইকেইটাৰ পৰা কোনোবা এটাৰ পৰা কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। MSc কৰা হ'ব লাগিব। Desirable qualification and experience, research experience in relevant field আৰু এইটো হৈছে প্ৰজেক্ট ডিউৰেশ্যন 3 বছৰৰ কাৰণে 3 years আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে ইমেইল যোগে আবেদন কৰিব লাগিব। লগতে তলত এপ্লিকেশ্যন ফৰ্মখনো দি থোৱা আছে, আপোনালোকে চাই ল'ব, তলতে আছে, মই দেখাই দিম। এইটো ইমেইলত আপোনালোকে পঠাব লাগিব 15 এপ্ৰিলৰ আগত, 15 এপ্ৰিল 2025 তাৰ আগতে আপোনালোকে পঠাব লাগিব। এইটো পিয়ৰলি টেম্পৰেৰী বেচিছত হয়, পাৰ্মানেণ্ট নহয়, 3 বছৰৰ কাৰণে হয় আৰু দৰমহাটো যদি চাই তেতিয়াহ'লে 20,000 rupees প্লাছ 8% HRA পাৰ মান্থ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইয়েৰ এণ্ড 22,000কৈ হ'ব আপোনালোকৰ থাৰ্ড ইয়েৰৰ পৰা। এইখন হৈছে এপ্লিকেশ্যন ফৰ্ম। এনেকৈ আপোনালোকে ফটো দি পেলাই এনেকৈ ফটো মাৰি পেলাই আপোনালোকে কি কৰিব লাগিব, সেই ইমেইল এড্ৰেছটোত আপোনালোকে চেণ্ড কৰি দিব লাগিব। ডেছক্ৰিপশ্যনত দি থোৱা থাকিব এপ্লিকেশ্যন ফৰ্মখন আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।